শিৱসাগৰত CM ভিজিলেন্সৰ অভিযান জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত অভিযান আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত অভিযান তদন্তকাৰী দলৰ গুৱাহাটী আৰু ধেমাজিৰ গোগামুখৰ বাসগৃহতো CM ভিজিলেন্সৰ অভিযান দিছপুৰত টাই আহোম যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ জনজাতিকৰণৰ দাবীত টাইপাৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা টাইপাৰ শ সদস্যৰ প্ৰতিবাদ জনতা ভৱনৰ সন্মুখত মোতায়ন বৃহৎ নিৰাপত্তাৰক্ষী বঙাইগাঁৱৰ কাকৈজনাত ৰাইজৰ উত্তাল প্ৰতিবাদ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যুক লৈ 117 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বাহনৰ খুন্দাত মৃত্যু হৈছিল এটা সোণালী বান্দৰৰ দুমাহত ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত মৃত্যু 4টা সোণালী বান্দৰৰ মহানগৰীৰ জোৰাবাটত বৃহৎ পৰিমাণৰ জালনোট জব্দ মেঘালয়ৰ পঞ্জীকৃত এখন বিলাসী বাহনৰ পৰা জব্দ 2 লাখ টকাৰ জালনোট মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন জোৰাবাট আৰক্ষীৰ জালত 2 জালনোট সৰবৰাহকাৰী অৱশেষত ট্ৰেংকুলাইজ কৰা হ'ল নগাঁৱত আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকী ঢাকাই পট্টিৰ এঘৰৰ চৌহদত পুৱাই বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰে নাহৰ ফুটুকীটোক বিগত 4 দিন ধৰি নগাঁও চহৰত মুক্ত বিচৰণ কৰি আছে নাহৰ ফুটুকীটোৱে দুলিয়াজান আৰক্ষীৰ জালত ভুৱা আলফা বিতুপন গোহাঁই নামৰ ভুৱা আলফাটোৰ পৰা জব্দ বোমা পিষ্টল সক্ৰিয় গুলী আৰু নগদ ধন দীৰ্ঘদিন ধৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত ধন দাবীৰে চলাইছিল সন্ত্ৰাস পূৰ্বে ধন দাবীৰ গোচৰত আটক হৈছিল 2জন যুৱক মণিপুৰৰ কাংপুকপিত উত্তেজনা 12 ঘণ্টীয়া বন্ধৰ মাজতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণ কুকি দুৰ্বৃত্তৰ আক্ৰমণত আহত আৰক্ষী অধীক্ষক মনোজ প্ৰভাকৰ কাংপুকপি জিলাত কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ অব্যাহত নমস্কাৰ স্বাগতম এয়া হৈছে পিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এটা বিতং খবৰ শিৱসাগৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত অভিযান অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে আছিল অভিযোগ শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ চৰকাৰী বাসগৃহত এই অভিযান চলে ভিজিলেন্সৰ দলৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত 6জনীয়া দলে চলাইছে এই অভিযান সদৰ আৰক্ষীৰ এটা বৃহৎ দলো উপস্থিত আছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ সৈতে কুমাৰ দলেৰ বাসগৃহত চলিছে অভিযান শিৱসাগৰৰ লগতে ধেমাজি গোগামুখ আৰু পাঞ্জাবাৰীৰ অশ্বিনী কুমাৰ দলেৰ অভিযান চলাই ভিজিলেন্সে জব্দ কৰে বহু নথিপত্ৰ অভিযান এই মুহূৰ্তটো চলি আছে আৰু ন তথ্য উদ্ঘাটন হৈছে পুনৰ জনাইছো শিৱসাগৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এই অভিযান চলাইছে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত অভিযান অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে আছিল অভিযোগ শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ চৰকাৰী বাসগৃহত এই অভিযান চলিছে ভিজিলেন্সৰ দলৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত 6জনীয়া দলে চলাইছে এই অভিযান সদৰ আৰক্ষীৰ এটা বৃহৎ দলো উপস্থিত আছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ সৈতে অশ্বিনী দলে মোৰ কিবা হয় পৰিয়াল হয় আপুনি থাকে ইয়াতে মই ইয়াত নাথাকিম বুলি কি মোৰ ঘৰ চাংঘৰ আছে আপোনাক মাতি আনিছিলে চাংঘৰটো মোৰ মাতি আনিছিলে মানে এইটো ঘৰটো চেক কৰিম কিবা কাগজ দি থৈ গৈছে নেকি কি বুলি কৈছে কাগজটো কি লিখিছে জানো ভণ্টি এনে একো কোৱা নাই আৰু চেক কৰি গৈছে আৰু কিবা পাইছে নেকি ইয়াত একো কোৱা নাই ভিতৰত ভণ্টি আমি কাগজ বেডিং বিলাক পাইছে আৰু তাৰ পৰা এইটো কিবা ফাইল চাইল ওলাই দিছোঁ একো পোৱা নাই কিবা চিজ কৰিছে নেকি চিজ কৰা নাই তলাটো নিজে মাৰিছে নেকি নাই মই কিবা তলাটো খুলি দিছিলোঁ নিজে এতিয়া মাৰিছে নেকি মই মাৰিছোঁ তেখেতলোকে মৰা নাই দিছে উত্তৰ গুৱাহাটীৰ বিকি দাস হত্যাকাণ্ডৰ ক্ষিপ্ৰ তদন্ত আৰক্ষীৰ ঘাতক উৎপল দাসৰ প্ৰেয়সীক নিশা আৰক্ষীৰ জেৰা নুনমাটিৰ যুৱতীগৰাকীক উত্তৰ গুৱাহাটী থানাত জেৰা চলোৱা হয় বিকি দাসৰ মোবাইল ফোন প্ৰেয়সীৰ ঘৰত লুকুৱাই ৰাখিছিল উৎপলে বিকিৰ মোবাইলত নিজৰ সিম লগাই প্ৰেমিকাই ফোন কৰিছিল উৎপলক মোবাইল লোকেশ্যনৰ আধাৰত উৎপলৰ প্ৰেয়সীক থানালৈ তলব কৰা হয় ইতিমধ্যে 2 ঘাতক উৎপল দাস আৰু বিনয় দাসক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য 30 ডিচেম্বৰত টিলিংগাঁৱত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড 2 বন্ধুৱে মিলি নামঘৰৰ মণিকূটৰ সমীপতে হত্যা কৰিছিল ধৰ্ম প্ৰচাৰক বিকি দাসক 31 ডিচেম্বৰৰ পৰা 2 জানুৱাৰীলৈ নুনমাটিৰ প্ৰেয়সীৰ ঘৰত আত্মগোপন কৰিছিল উৎপলে।
মহানগৰীৰ পানীখাইটিত এইবাৰ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পাহাৰৰ পৰিত্যক্ত বাসগৃহত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ। মৃত যুৱকজন বীৰকুছিৰ তলতলাৰ বিষ্ণু ছেত্ৰী। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ তদন্ত আৰম্ভ। ৩-৪ দিন পূৰ্বে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। পুনৰ জনাইছো, মহানগৰীৰ পানীখাইটিত যুৱকৰ মৃতদেহ উদ্ধাৰ। পাহাৰৰ পৰিত্যক্ত বাসগৃহত উদ্ধাৰ যুৱকৰ মৃতদেহ। মৃত যুৱকজন বীৰকুছিৰ তালতলাৰ বিষ্ণু ছেত্ৰী। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ তদন্ত আৰম্ভ। ৩-৪ দিন পূৰ্বে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। কি হৈছে ভাইটিৰ? মৰিছে কেনেকে? গম নাপাওঁ ছাৰ। কোন ঠাইটো? ভাইটি মাজলা ভাইটি। কি নাম? বিষ্ণু ছেত্ৰী। ইয়াত কিয় আহিছিল? কাম কৰে ইয়াত লাপাৰাতে। কি কাম কৰে? দানা চানা। নুমলীগড়ত নাহৰ ফুটুকীৰ আতংক। নাহৰ ফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন নাহৰ ফুটুকী। আক্ৰমণত আঘাতপ্ৰাপ্ত ৰোহন ভূঞা নামৰ যুৱকজন। চাহ বাগিচাত দৰৱ দি থকা অৱস্থাতেই আক্ৰমণ কৰে নাহৰ ফুটুকীয়ে। আঘাতপ্ৰাপ্ত যুৱকজনৰ ভৰিত আৰু হাতত কামোৰে সেই নাহৰ ফুটুকীটোৱে। স্থানীয় লোকৰ তৎপৰতাত কথম্পি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আঘাতপ্ৰাপ্ত যুৱকজনক। এনেকুৱা তাতে চাগে বহি আছিলে, মইতো নাজানো। দৰৱ মাৰি গৈ আছোঁ তো বাঘটো আহিলে ধৰিলে, গমেই নাপালোঁ, ভককৈ ধৰিলে। তাৰপিছত মোৰ ভয় লাগিছে, মোক কি কৰিম কি নাই হৈ গ'লোঁ। মিচিং পেলালোঁ, তাৰ গাত জোৰকৈ ভয়টো এনেকুৱা কৰিলোঁ যে এৰাই গ'ল। অঁ, জোৰকৈ লাত এনেকুৱা মাৰি দিলোঁ, এৰাই গ'ল। তাৰপিছত পলালোঁ। বাঘটো ডাঙৰ আছে। বাঘটো এই কি বাঘ কৈ যে অঁ, ডাঙৰ ফুটীয়া। অঁ, ফুটফুটীয়া আছিলে, অকণমান ডাঙৰ আছে বাঘ। বিধায়ক শ্বেৰমান আলীলৈ সকাহ বিধানসভাৰ অধ্যক্ষৰ। বাহাল ৰাখিলে শ্বেৰমান আলীৰ বিধায়ক পদ। শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ সন্দৰ্ভত চূড়ান্ত ৰায়দান। শ্বেৰমানৰ বিধায়ক পদ খাৰিজৰ আবেদন জনাইছিল ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়াই। বিধানসভাৰ অধ্যক্ষৰ ৰায়ৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰব শ্বেৰমান আলী। কিছু বক্তব্যও আছে, আমি শুনাম। মই পৰম কৰোণাময় আল্লাহ তালা সৃষ্টিকৰ্তাক মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিসকল শুভাকাংক্ষীয়ে মোৰ কাৰণে দোৱা কৰিছিলে, আশীৰ্বাদ কৰিছিলে, তেখেতসকলকো মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ এইটো গভীৰ বিশ্বাস যে আমাৰ সৃষ্টিকৰ্তা আল্লাহ তালা বা ভগৱানে সৎপথত থকা মানুহজনক সহায় কৰে। আহ্বান জনাব খোজোঁ, অনুৰোধ কৰিব খোজোঁ, আমি কেতিয়াও বেলেগৰ অন্যায় কৰাৰ কাৰণে চেষ্টা কৰিব নালাগে। যোৱা 10টা বছৰৰ বিভিন্ন নিৰ্বাচনত বিপৰ্যয়ৰ পৰা মই ভগৱান আল্লাহ তালাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে কংগ্ৰেছ দলৰ শুভবুদ্ধি উদয় হওক, তেওঁলোকে ফেন চিটিং বন্ধ কৰক, ৰাইজৰ বৃহত্তৰ ভালৰ কাৰণে তেওঁলোকে যুঁজক। আৰু মই বিচাৰোঁ বিজেপি শাসনৰ পৰা আঁতৰি কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ হওক, কিন্তু তাৰ কাৰণে নেতৃত্বৰ শুভবুদ্ধি উদয় হ'ব লাগিব। আৰু নেতৃত্বক আৰু এটা আহ্বান জনাব খোজোঁ যে মই বিধায়ক হৈ থাকিম নে মন্ত্ৰী হ'ম, এইবোৰ গৌণ হ'ব লাগে। প্ৰধান বিচাৰ্য বিষয় হ'ব লাগে যে মোৰ লক্ষ্য কি, উদ্দেশ্য কি। মই মানৱ জাতিৰ সেৱা কৰিম। কংগ্ৰেছ দলৰ নেতৃত্বই এই উদ্দেশ্য আগত ৰাখি কাম কৰক, নিশ্চয় ভাল হ'ব। এই দুদিনীয়া জীৱনত আমি কাৰো অন্যায় কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। মই জীয়াই থকা সময়খিনিত মোৰ প্ৰতিটো খোজে যাতে বৃহত্তৰ মানৱ সমাজৰ মংগল সাধন কৰে, তাৰ কাৰণে মোৰ চেষ্টাটো থাকিব লাগে। দুলীয়াজান আৰক্ষীৰ জালত ভুৱা আলফা। বিতুপন গোহাঁই নামৰ এজন ভুৱা আলফাক আটক কৰিছে আৰক্ষীয়ে। বিতুপন গোহাঁইৰ পৰা জব্দ ID 7.65 পিষ্টল, গুলী বাৰুদসহ নগদ 49,500 টকা। দুলীয়াজানৰ হুকুতা চাৰিআলিৰ নতুন বাছ আস্থানৰ পৰা আটক কৰে বিতুপন গোহাঁইক। ধৃত বিতুপন গোহাঁইৰ ঘৰ ডিব্ৰুগড়ৰ লাহোৱালত। দীৰ্ঘদিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত ধন দাবীৰে সন্ত্ৰাস চলাই আছিল। শুকুৰবাৰে নিশা দুলীয়াজান আৰু নামৰূপ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল অভিযান। উল্লেখযোগ্য যে পূৰ্বে ধন দাবীৰ গোচৰত দুলীয়াজান আৰু টেঙাখাটৰ পৰা 2জন যুৱকক আটক কৰি অব্যাহত ৰাখিছিল তদন্ত।
ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে প্ৰতিবাদ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল কাৰ্লোছাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ CEM দেৱলাল কাৰ্লোছাৰ বিৰুদ্ধে 5টাকৈ গোচৰ ৰুজু হৈ থকাৰ তথ্য প্ৰকাশ কৰিছে বিজেপিৰে এজন নেতাই হাফলঙত দেৱলাল কাৰ্লোছাৰ বিৰুদ্ধে সংবাদমেল দিলে বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে শীঘ্ৰে দেৱলাল কাৰ্লোছাক মুখ্য কাৰ্যবাহী সদস্যৰ পৰা আঁতৰাবলৈ দাবী জনাইছে হাফলঙৰ একাংশ বিজেপি কৰ্মীয়ে ডিমা হাছাওত বিজেপিৰ মাজত এতিয়া বিদ্ৰোহৰ সৃষ্টি হৈছে পাহাৰীয়া ৰাজ্যখনৰ ৰাজনীতিত দেৱলাল কাৰ্লোছাক যেন আঁতৰাব বিচাৰিছে বিজেপিৰে একাংশ নেতা কৰ্মীয়ে একনায়কত্ববাদ চলোৱাৰ অভিযোগ তুলি দেৱলাল কাৰ্লোছাক CEM পদৰ পৰা আঁতৰোৱাৰ আহ্বান জনাইছে অন্যথা শীঘ্ৰেই গুৱাহাটীত বিজেপিৰ একাংশ সদস্য প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে ইফালে দেৱলাল কাৰ্লোছাৰ ঘনিষ্ঠ পাৰিষদ ধৃতি হাউচেনক ডিমা হাছাওৰ বিজেপিৰ সভাপতি পদ দিয়াক লৈ সৃষ্টি হৈছে ক্ষোভ আৰু অসন্তুষ্টি মান্দৰদিছা আৰু হাৰাংগাজাওত ইতিমধ্যে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৰাজ্যিক বিজেপিৰ সভাপতিক অভিযোগ দিয়াৰ পাছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ ডিমা হাছাও বিজেপিৰ একাংশ নেতাকৰ্মীৰ তেওঁ হৈছে একজন পাঁচটা চাৰ্জশ্বিটেড ইভেন ইডি কেছতো চাৰ্জশ্বিটেড আছে তেওঁ গতিকে এজন পবিত্ৰ ব্যক্তিক এই পবিত্ৰ পদত পদোন্নতি কৰিব লাগে বুলি সদায় কৈ আছো কিন্তু আজি দেখিছো আমি তেখেতৰ যিটো গুণ্ডাৰাজ তেখেতৰ যিটো একতাবাদী যিটো তাৰ ৰোল আমি অনুভৱ কৰিছো যে পৃথিৱীত যিবিলাক ডিক্টেটৰিয়েল ৰুল আছিলে যেনেকুৱা মুহাম্মদ গদ্দাফি সাদ্দাম হুছেইন ঠিক তেনেকুৱা ধৰণৰে আমি ডিমা হাছাওত আমি অনুভৱ কৰিবলৈ পাইছো 1 তাৰিখৰ পৰা মানেৰদিছাত 2 তাৰিখৰ হাৰাংগাজাও গোটেই ৰাইজ বিশেষকৈ বিজেপি দলৰ সেই সদস্যবিলাক ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ যাতে দেৱলাল কাৰ্লোছাৰ নিচিনা ব্যক্তি এই চকীখনৰ পৰা অপসাৰণ কৰিব পাৰে ডিমা হাছাও জিলা বিজেপিৰ নৱনিযুক্ত সভাপতি ধৃতি হাউচেনক উষ্ম আদৰণি মান্দৰদিছা আৰু নিজৰ গৃহ সমষ্টি লাংটিঙত আতচবাজি ফুটাই উষ্ম আদৰণি জনালে ডিমা হাছাও জিলা বিজেপিৰ নৱনিযুক্ত সভাপতিক আদৰণি অনুষ্ঠানত উপস্থিত আছিল CEM দেৱলাল কাৰ্লোছা পৰিষদৰ চেয়াৰমেন মোহিত হোজাই কেইবাগৰাকীও কাৰ্যবাহী সদস্যৰ লগতে শতাধিক বিজেপি কৰ্মী বিশাল ৰেলীৰে মান্দৰদিছা হাতীখালী লাংটিঙৰ উপৰি কালাচান মাইবাঙত নতুন সভাপতিগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় पार्टी ने हमें ये नया दायित्व दिया है एज प्रेसिडेंट डिमा हासाव और इस दायित्व को हम जितना सकता मेरा कैपेसिटी में आगे लेके जाएगा और थैंक्स टू डिमा हासाव का सब जनता उन लोग का आशीर्वाद से ही ये मिला और स्पेशल थैंक्स टू आवर ऑनरेबल CM सर जो उसका जो हमेशा गाइडेंस और सपोर्ट रहता है इसका वजह से ही आज हम ये पोस्ट को हम ये दायित्व दिया है उसके साथ साथ हमारे स्टेट के लीडरशिप हमारे डिमा हासाव की लीडरशिप जैसे हमारे यहाँ से हमारा ADRO श्री समल सचिन जी और उसके बाद रतन जरम्बुसा जी उसके बाद हमारे DRO श्री राजकुमार जी उन्होंने बहुत सपोर्ट किया है और हमारे स्पेशल हमारे स्टेट के प्रेसिडेंट और हमारे हेमंत बिश्व शर्मा जी उनका सब सपोर्ट से और उनका उम्मीद भी है हम शायद ये पार्टी को आगे लेके जाएगा और हम सब डिमा हासाव जनता का सपना हम टूटने नहीं देगा पार्टी को आगे लेके जाएगा बीजेपी हमेशा जय रहेगा সমাগত ভোগৰ উৎসৱ ভোগালী বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ভোগালী বিহুৰ প্ৰাক্ষণত ব্যস্ততা বাঢ়িছে কুঁহিয়াৰ খেতিয়কসকলৰ দৰঙৰ গুড় বুলি ক'লে ৰাজ্যৰ বজাৰত আছে এশকীয়া নাম দিনে নিশাই গুড় প্ৰস্তুত কৰাত ব্যস্ত কুঁহিয়াৰ খেতিয়কসকল এইবেলি বজাৰত প্ৰতি কেজি গুড় 55 টকাৰ দৰত কিনিব পাৰিব গ্ৰাহকে পৰিষ্কাৰ পৰিচ্ছন্নতাটো আবৰ ক'বই নালাগে আপোনালোকে আহিছে নিজে চাইছে ঘূৰি মেলি চাই লওক যিমান যি আমি পাৰোঁ পৰিষ্কাৰকৈ বনাব চেষ্টা কৰোঁ দামটো এবাৰ 55 পৰা 60 ভিতৰত হৈছে সেইখিনিত আমাৰ মানে অলপ কমেই হয় লেবাৰৰ যিহে কষ্ট এটা বোজা চাফা কৰোঁতে মোটামুটি আপোনাৰ 12 পৰা 14 টকা পৰি যায় 3 বোজা পেৰিলে 1 টিং ৰস ওলায় 1 টিং ৰসৰ পৰা আপোনাৰ খুব বেছি ওলালে 3 কেজিৰ পৰা 3.5 কেজিলৈকে গুড় ওলায় তাতকৈ বেছি নোলায় আৰু বালিয়া মাটি থাকিলে অকণমান বেছি ওলায় 3.5 কেজিমান গুড় ওলায় আৰু যদি মাটিয়া মাটি থাকে 3 কেজিৰ ওপৰত নাযায় তো 3 কেজিত আমাৰ 3 বাৰং 36 টকা খালি কুঁহিয়াৰ চাফা কৰোঁতেই গুচি যায় এই ইত্যাদি বহুত খৰচ আছে আৰু কি ক'ম আৰু গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত কুঁহিয়াৰ খেতিত লাগি আছোঁ বৰ্তমান চাকৰি পোৱা নাই এইকাৰণে কুঁহিয়াৰৰ খেতিত লাগি আছোঁ 9 জানুৱাৰীৰ পৰা বৰ্ণিল কাৰ্যসূচীৰে 4 দিনীয়াকৈ ওদালগুৰিত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভা
সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি জিলিকি উঠিব সাহিত্য সভাত তাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ডিমাগুচিত প্ৰায় 70 গৰাকী বিভিন্ন সম্প্ৰদায়ৰ যুৱক যুৱতী কিশোৰ কিশোৰীয়ে বিহুৰ আখৰা চলাই থকা দেখা গৈছে গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত কলেজ শিক্ষক সন্থাৰ কাইলৈ সন্থাৰ কাৰ্যনিৰ্বাহকত ল'ব চূড়ান্ত সিদ্ধান্ত গুণোৎসৱ বৰ্জন নকৰিবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ কলেজ শিক্ষক সন্থাৰে বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী বৰ্তমানেও পূৰ্বৰ স্থিতিত অটল কলেজ শিক্ষক সন্থা সোমবাৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব গুণোৎসৱ প্ৰয়াত ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক প্ৰদান কৰিব আৰ্থিক সাহায্য 5 লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ 26 গৰাকী ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক প্ৰদান কৰিব সাহায্য প্ৰমোচনটো বন্ধ আছিল এইখন চৰকাৰ গঠন হোৱাৰ পাছত 1700 কলেজ টিচাৰে তেওঁলোকে প্ৰমোচন পালে এতিয়া আইনসিদ্ধভাৱে কথাটো হ'ল তেওঁলোকে যি তাৰিখত প্ৰমোচন পাইছে সেই তাৰিখৰ পৰা প্ৰমোচনটো এফেক্ট হ'ব কিন্তু তেওঁলোকৰ এটা যুক্তি দিছে যে তেওঁলোকে আগতেই পাবলগীয়া আছিল গতিকে প্ৰমোচনটোৰ ৰেট্ৰস্পেক্টিভ এফেক্ট এটা লাগে এইটো এটা প্ৰশাসনিক বিষয় আমি অন্যান্য আমাৰ যি বিভাগসমূহ আছে পাৰ্চনেল ডিপাৰ্টমেণ্ট ফিনেন্স ডিপাৰ্টমেণ্ট তাৰপিছত আইন বিভাগ তেওঁলোকৰ লগত আলাপ কৰিম এইটো আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধান গুৱাহাটীৰ বশিষ্ঠৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হয় 216 সংখ্যক বিশ্ব ব্ৰেইল দিৱস সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় বিশ্ব ব্ৰেইল দিৱস এই অনুষ্ঠানত উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাসহ কেইবাজনো এচিএছ বিষয়া অনুষ্ঠানত দৃষ্টিহীন ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন কৰে বিশ্ব ব্ৰেইল দিৱসৰ এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় স্মাৰ্টফোন গতিকে এই বিশ্ব ব্ৰেইল দিৱসত আমি বহুতখিনি খেল ধেমালি পৰ্যন্ত আমি ব্ৰেইল ৰিডিং ৰাইটিং মিউজিক কম্পিটিশ্যন আমাৰ দৌৰা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী যিখিনি কাম কৰিবলৈ সক্ষম হৈছে এই গোটেই কামখিনি আমি ইয়াতে আজি দেখুৱাবলৈ সক্ষম হৈছোঁ বঙাইগাঁৱৰ কাকৈজনাত ৰাইজৰ উত্তাল প্ৰতিবাদ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যুক লৈ 117 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে স্থানীয় লোকে বাহনৰ খুন্দাত মৃত্যু হৈছিল এটা সোণালী বান্দৰৰ ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হৈছিল দুষ্প্ৰাপ্য সোণালী বান্দৰৰ দীৰ্ঘদিন ধৰি সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে দাবী জনাই আহিছিল স্থানীয় লোক তথা দল সংগঠনে উল্লেখযোগ্য যে বিগত 2 মাহত বাহনৰ খুন্দাত মৃত্যু হৈছে দুটা সোণালী বান্দৰৰ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এনেদৰে ৰাজপথলৈ ওলাই আহিল ৰাইজ ডিসেম্বৰ মাহত আমাৰ 4টা মৰিলে এই মাহত আমাৰ নতুন জানুৱাৰী মাহত আকৌ এটা নোহোৱা হ'ল যেহেতু নেকি মতা এটা নোহোৱা হ'ল তো আমি এই কাৰণে আমি পদ অৱৰোধ কৰিছোঁ আৰু লগতে আমাৰ যিখিনি কৰ্তৃপক্ষ আছে তেখেতসকলে আহি মেলি আমাৰ যিমান পাৰে সোনকালে আমাৰ যিখিনি মানে এনেকৈ সোণালী বান্দৰ যেনেকৈ মৰি আছে এই বস্তুখিনি যাতে আমাৰ সোনকালে আমাৰ মানে আলোচনা কৰি কামবিলাক কৰি দিব লাগে যে সোণালী বান্দৰ বচাক বুলি ইয়াতে ধুনি চলিছে কিন্তু
যেতিয়া সোণালী বান্দৰ মৰে তেতিয়াই আপোনাৰ NSDCলৰ মানুহ আহিব, পৰিবহণ বিভাগৰ মানুহ আহিব, পুলিচ প্ৰশাসন আহিব, 2-3 দিন অহাৰ পিছত একেবাৰে নাইকিয়া হৈ যায়। এনেকৈ এইটো মানে লুকা ভাকুৰ খেল চলি আছে। গতিকে আজি আমাৰ ৰাইজৰ কাকৈজানাবাসী বুলি নহয়, গোটেই বঙাইগাঁওবাসীয়ে আজি এটাই মানে ক্ষোভ এটা ধৰিছে যে তেওঁলোকে আজি আহক, পৰিবহণ বিভাগ আহক, তেওঁলোকে কেতিয়া, কোন সময়ত, কোনটো মাহত, কোনটো সপ্তাহত এই সোণালী বান্দৰৰ মৃত্যু প্ৰতিৰোধ কৰিব, বা আমাৰ যিটো ওলমা ব্ৰিজৰ কথা আমি কৈ আছোঁ যে ৰাস্তাৰ ওপৰেদি হেংগিং ব্ৰিজ হ'ব লাগে, আমি বছৰ বছৰ ধৰি চিঞৰি আছোঁ। এই ব্ৰিজখিনি কেতিয়া দিব, আমাক আজি সময় তেওঁলোকে দিব লাগিব, নহ'লে আমি ৰাস্তা আমি কোনো পথে আজি দৰকাৰ হ'লে ৰাতি হৈ যাওক, ৰাতিপুৱাই যাওক, আমি কোনো পথে ৰাস্তা এৰি দিব নোৱাৰোঁ। পুনৰ প্ৰতিবাদমুখৰ গুৱাহাটী। জনজাতিকৰণৰ দাবীত টাইপাৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা টাই আহোম যুৱ পৰিষদৰ সদস্যই দিছপুৰত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত টাইপাই ৰূপায়ণ কৰিছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী। চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে দিছপুৰ। বেৰিকেড লগাই প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ। এইপিনে আৰক্ষীৰ বেৰিকেড ভাঙি জনতা ভৱন ঘেৰাওৰ চেষ্টা টাই আহোম যুৱ পৰিষদৰ। বিজেপি দলে তেখেতসকলে ক্ষমতালৈ আহিলে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 2016 চনতো তেখেতসকলে অসমত চৰকাৰ গঠন কৰিলে অতি শীঘ্ৰে 100 দিনৰ ভিতৰত আমাক জনজাতিকৰণ কৰিম বুলি কৈছিল। ভিজন ডকুমেণ্টত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ অন্তৰ্ভুক্ত কৰিছিল প্ৰতিশ্ৰুতি হিচাপে। গতিকে বাৰম্বাৰ আমাক প্ৰতিশ্ৰুতি দিছে। কেৱল জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কৌশল হিচাপে বিজেপি দলে লৈছে আৰু কংগ্ৰেছ দলৰ পথটোকে বিজেপি লোৱা আমি দেখিছোঁ। গতিকে সেইকাৰণে বহুত প্ৰতিশ্ৰুতি হ'ল, বহুত প্ৰতাৰণা হ'ল। আমি যথেষ্ট বিশ্বাস আৰু আশ্বাস ৰাখিছিলোঁ আমি মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত, প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত। সেইকাৰণে 2025 চনৰ প্ৰথম সপ্তাহতে আমি দিছপুৰত আহি আমি দিছপুৰ ঘেৰাও, জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ যোগেদি স্পষ্ট কৰি দিব বিচাৰিছোঁ, টাই আহোমসকলক যদি শীঘ্ৰে জনজাতিকৰণ প্ৰদান নকৰে, জনজাতিকৰণ প্ৰদান অবিহনে 2025 বৰ্ষতো বিজেপি দলৰ বাবে কিন্তু সুখকৰ নহ'ব। এয়া খাটাং আজি আমি ইয়াত ঘোষণা কৰি দিছোঁ। গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে পাৰ্থসাৰথী মহন্তই। দিগন্ত বৰাৰ পৰা আজি দায়িত্বভাৰ চমজি লয় পাৰ্থসাৰথী মহন্তই। দায়িত্ব লোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে প্ৰথমটো প্ৰতিক্ৰিয়া। জনসাধাৰণৰ সমৰ্থন লাগিব আৰক্ষীক। আমি আইনমতে, চৰকাৰৰ মতে সকলো কাম কৰি যাবলৈ চেষ্টা কৰিম বুলি মন্তব্য নতুন আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ। আৰক্ষীৰ কাম আৰু দায়িত্বখিনি এনেকুৱা যে কোনেও অকলে একো কৰিব নোৱাৰে। পুলিচিং আচলতে এটা টিম এফৰ্ট, এটা কণ্টিনিউৱাছ প্ৰচেছ। কোনোবা বদলি হ'লেই কামৰ ধৰণ বদলি হৈ নাযায়। এইটো এটা আৰক্ষীৰ কামটো হৈছে এটা সংহত প্ৰচেষ্টা, এটা সংঘবদ্ধ প্ৰচেষ্টা, এটা অবিৰত প্ৰক্ৰিয়া। ইয়াত ধাৰাবাহিকতা থাকে। আৰক্ষীৰ চিটি পুলিচৰ যিটো মেণ্ডেট সেইটো একে আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, চৰকাৰে আমাক যিটো দায়িত্ব দিছে, আৰক্ষী মুখ্য কাৰ্যালয়ে যি দায়িত্ব দিছে সেয়া একে আছে, যে অপৰাধ নিয়ন্ত্ৰণ কৰা। এতিয়া আমাৰ কথা হ'ল, আমাৰ আইন মতে, আমি চৰকাৰৰ নিৰ্দেশ মতে, মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনা মতে, আৰক্ষী মুখ্য কাৰ্যালয়ৰ দিহা পৰামৰ্শ মতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে কাম যেনেদৰে কৰি আহিছে তেনেদৰেই কৰি যাব। আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। মই ব্যক্তিগতভাৱে এই নম্বৰত অহা মেছেজবিলাক চাম। অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয়, এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ, তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম।
Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। ডিটেনশ্যন কেম্পৰ পৰা ৰোহিংগাৰ পলায়ন সবিশেষ পৰৱৰ্তী বাতৰি। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। সময় হৈছে এতিয়া বাতৰি বিদায় লোৱাৰ। নমস্কাৰ। যেতিয়াই আহ ভাই পিন্তু টিএমটি দেখাচোন ভাই। কোনটো কোনোবা এটা দেখুৱাচোন। একেবাৰে নহ'ব, মাত্ৰ মাইথন ষ্টিলহে দিব। ষ্ট্ৰং মানে মাইথন ষ্টিল সুন্দৰ। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট।